এতিয়া কওক কি কব কেনেকুৱা লাগিছে আপোনাৰ মই কৈছো এবাৰ আশাব্যঞ্জক কথা নগাঁও বুলিয়ে মই কোৱা নাই গোটেই অসমৰ কাৰণে ভাৰতৰ কাৰণে আৰু বিশেষকৈ অসমত যিটো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2016 চনৰ পৰা যিটো উৎকট ধৰ্মীয় মেৰুকৰণৰ যিটো ৰাজনীতি তেওঁ আৰম্ভ কৰিছিলে আমাৰ গোটেই জনজীৱনক দুখন দুনিয়াত বিভক্ত কৰিছিলে এখন মুছলিমৰ দুনিয়া এখন অনা মুছলমানৰ দুনিয়া আৰু দুইখন দুনিয়াৰ মাজত হিংসা বিদ্বেষ ঘৃণাৰ যিটো ৰাজনীতি তেওঁলোকে কৰিছিলে সেই ৰাজনীতি অৱসান ঘটিব বুলি এই নিৰ্বাচনটোৰ ফলাফলত নিশ্চিত হ'ব আৰু কাৰণ অনুঘটক হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ সহযোগী হিচাপে ধৰ্মীয় মেৰুকৰণৰ আন এটা প্ৰতিভূ আছিলে এই AIUDF দলটো এইটো কথা স্পষ্ট হৈ গৈছে যে নগাঁৱৰ পৰা সেয়া আৰম্ভ হৈছে ধৰ্মীয় সংখ্যালঘু ৰাইজে স্পষ্টভাৱে দ্বিধাহীনভাৱে AIUDFক প্ৰত্যাখ্যান কৰিছে আৰু নগাঁৱৰ পৰা সেই বাৰ্তা চাৰিওফালৰ পৰা বিয়পি পৰিলে ধুবুৰীত এতিয়া সম্পূৰ্ণভাৱে AIUDF ধুবুৰীৰ মাটিতে য'ত বদৰুদ্দিন আজমলে স্নায়ু কেন্দ্ৰ হিচাপে লৈছিলে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ সেই ধৰ্মীয় সংখ্যালঘুৰ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ যিটো স্নায়ু কেন্দ্ৰ সেইটোতে গৈ আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াক বহু লাখৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰিব এই বিষয়ে কোনো সন্দেহ নাই সেইটো স্পষ্ট হৈ গৈছে ঠিক তেনেকৈ আমাৰ গৌৰৱ গগৈয়ে যোৰহাটত লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত বা আমাৰ বাকীবিলাক কৰিমগঞ্জত আমাৰ দৰং ওদালগুৰিকে আদি কৰি পেলাই আমাৰ চাৰিওফালে আমি কংগ্ৰেছ দলে এই নিৰ্বাচনত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিবলৈ ওলাইছোঁ সেই বিষয়ে কোনো সন্দেহ নাই এক্সিট পোলটো ভুৱা প্ৰতিপূৰ্ণ হ'বলৈ গৈ আছে কি ক'ব একেবাৰে চব এক্সিট পোলটো হ'ল এই অৰ্ণৱ গোস্বামী জাতীয় যিবিলাক দিল্লী নয়ডা আৰু বম্বেত সোমাই থাকে যিবিলাকে চাহেবী কৰে আৰু অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ পকেটত সোমাই থাকে তেওঁলোকৰ কামেই হ'ল যে এইসকলৰ গুণগান কৰা আৰু বিৰোধী পক্ষক আক্ৰমণ কৰা পেংলাই কৰা আৰু যেতিয়াই এক্সিট পোল ওলাইছিলে আমি বৰ স্পষ্টভাৱে কৈছিলোঁ তেওঁলোকে যেনে তেনে ভাৰতৰ জনসাধাৰণক বিশেষকৈ কংগ্ৰেছ আৰু বিৰোধী দলৰ লোকসকলক সাধাৰণ কৰ্মীসকলক তেওঁলোকে বিভ্ৰান্ত কৰিবৰ কাৰণে মনোবল হ্ৰাস কৰিবৰ কাৰণে আৰু আনহাতে তেওঁলোকৰ ব্যৱসায়িক স্বাৰ্থ তেওঁলোকৰতো ব্যৱসায়িক স্বাৰ্থ থাকেই ছাত্তা বজাৰত যাতে তেওঁলোকে অধিক ধন যাতে পায় সেইবিলাকৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিছিলে কিন্তু সেইবিলাক আমি তেতিয়াই কৈছিলোঁ আমি এইটো বিশ্বাস কৰা নাছিলোঁ সেইবিলাক যে আচলতে এইবিলাক যে মিডিয়াৰ নামত এইবিলাক যে কলংক নিৰপেক্ষতাটো নায়েই পক্ষপাত দুষ্ট তেওঁলোক সদায় গতিকে সেই যে তেওঁলোক কলংক সেইটো প্ৰতিপন্ন হ'বলৈ ওলাই গৈ আছে ভাৰতবৰ্ষত চাওক এতিয়াই অলপ প্ৰিমেচিয়ৰ হৈ আছে কিন্তু আমি আশা কৰিছোঁ যে এক্সিট পোলত যি ধৰণে কৈছিলে সেয়া কথা যে সম্পূৰ্ণভাৱে মিছা আৰু তেওঁলোকৰ যে পক্ষপাত দুষ্ট আৰু লোক আৰু বিশেষকৈ বিজেপি হৈ পেলাই কাম কৰা লোক সেইটো প্ৰতিপন্ন হ'বলৈ গৈ আছে থেংক ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969